যোৱা বছৰটো আমি এই গোল্ডেন জুবিলি চেলিব্ৰেশ্যনৰ লগত কি কৰিছোঁ। ধন্যবাদ। এতিয়া আমাৰ বিভাগৰ পৰা প্ৰকাশিত প্ৰত্যেক বছৰত আমি দুবাৰকৈ এখন মেগাজিন উলিয়াওঁ, কেমিকেল এক্সিছ, আৰু এইবাৰৰ যিটো সংখ্যা, সেই সংখ্যাটো এতিয়া উন্মোচন কৰিব। মই উন্মোচন কৰিবৰ কাৰণে এই মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সত্যেন বৰ্মন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। তুমি দিয়া জ্ঞানৰ বতাহ যাকে মনৰ খিৰিকী খুলি সৃষ্টিত খলকনি লগায়, নিগৰিত হয় নতুন কেমিষ্ট্ৰি। তুমি দিয়া জ্ঞানৰ বতাহ যাকে মনৰ খিৰিকী খুলি সৃষ্টিত খলকনি লগায়, নিগৰিত হয় নতুন কেমিষ্ট্ৰি। তোমার বন্দনারে মুখর হয়ে উঠিছে বতাহ, মাটির দেবতা তুমি। তোমার পথক বাজক মানবতার কৃষ্ণ নীলবাহী। তুমি ত্যাগর এটা বর্ণিল বাদ, তুমি বোধর এটা স্রোতস্রী নদী। দুঃখ বেদনার তুমি হিমায়িত শৃঙ্গ, মৃত্যুহীন ইতিহাস তুমি। তেজর কণিকা স্পন্দিত করা উত্তেজক তুমি। মনৰ শিলাখন দিগন্তলৈ উৰুৱাই নিবলে প্ৰয়াস কৰা উদ্যমী নায়ক তুমি। তোমাক লগ পাম বুলিলেইতো দৌৰি আহিছো আজি। গুৰু ঈশ্বৰ এই পবিত্ৰ মিলনস্থলীত। তোমাক লগ পাম বুলিয়েইতো দৌৰি আহিছো আজি এই গুৰু ঈশ্বৰ মিলনস্থলীত। কবানে তুমি ক'ৰ পৰা পুতুলি আনিছিলা আকাশ যেন এখনি বিশাল হৃদয়, শ্ৰমিকৰ দৰে দুখন তেজস্বী হাত আৰু শিশুৰ দৰে এটি কোমল মন লৈ। যেতিয়া নীৰৱে বহি ভাবো তোমাৰ কথা, এটা মিচিকীয়া হাঁহিয়ে নজনাকৈ ওত চুই যায়। ধন্যবাদ। ধন্যবাদ হিতেশ বৰ্মন। তেখেতৰ এই সুপ্ত প্ৰতিভা, সঁচাকৈ সুপ্ত বুলি কৈছোঁ, কাৰণ অতীতত কেতিয়াও তেওঁৰ মুখত কবিতা শুনা নাই, আৰু কবিতা যে ৰচনা কৰিব পাৰে তেওঁক দেখিলে আমি ধাৰণাও কৰিব পৰা নাছিলোঁ। অৱশ্যে তেখেতৰ সতীৰ্থ আমাৰ বাইদেৱে কৈছে নৱজাগৰণ হোৱা বুলি কৈছে। ধন্যবাদ হিতেশ বৰ্মন। ইয়াৰ পিছত আমাৰ কাৰ্যসূচী মতে আছে শিক্ষকসকলৰ সম্বৰ্ধনা। মই মফিদুলক অনুৰোধ জনাইছোঁ সম্বৰ্ধনা অনুষ্ঠানটো পৰিচালনা কৰিবলৈ। গুৰুসকল, ছাত্ৰ ছাত্ৰীসকল, শিক্ষাগুৰুসকলৰ সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছোঁ আমি এতিয়া। পোনপ্ৰথমে আমি সম্বৰ্ধনা জনাব ওলাইছোঁ আমাৰ এই বিভাগৰ প্ৰতিষ্ঠাপক মুৰব্বী অধ্যাপিকা তৃপ্তি ঠাকুৰীয়া বাইদেউক মঞ্চলৈ আদৰি আনিবলৈ প্ৰাক্তন সতীৰ্থ জগদীশ শৰ্মাক অনুৰোধ জনাইছিল। শৰাই জাপি আৰু ফুলৰ টোপেৰে সম্বৰ্ধনা জনাব অৰুণমতী দেৱী বাইদেউ।
এইবাৰ আমি সম্বৰ্ধনা জনাব ওলাইছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা বৰ্তমান আমাৰ PG ছেকশ্যনত শিক্ষাদান কৰি থকা শ্ৰদ্ধাৰ PK চেতিয়া ছাৰক মঞ্চলৈ আদৰি আনিবলৈ মই প্ৰাক্তন সতীৰ্থ ৰূপম জ্যোতি শৰ্মাক আহ্বান জনাইছোঁ। সম্বৰ্ধনা জনাবলৈ আমাৰ এই বিভাগৰ প্ৰাক্তন অধ্যাপক শ্ৰদ্ধাৰ দেৱদত্ত বৰকটকী ছাৰক। দেৱদত্ত বৰকটকী ছাৰক সম্বৰ্ধনা জনাব। আমি সম্বৰ্ধনা জনাব লৈছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক বৰ্তমান আমাৰ PG ছেকশ্যনত শিক্ষাদান কৰি থকা শৈবাল কান্তি ভট্টাচাৰ্য ছাৰক। শ্ৰদ্ধাৰ ভট্টাচাৰ্য জ্ঞাপন কৰিছোঁ। এইবাৰ সম্বৰ্ধনা জনাব লৈছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক আমাৰ PG ছেকশ্যনত বৰ্তমান শিক্ষাদান কৰি থকা শ্ৰদ্ধাৰ অৱনী কুমাৰ মিশ্ৰ ছাৰক মঞ্চলৈ আদৰি আনিবৰ বাবে আহ্বান জনাইছোঁ। প্ৰাক্তন সতীৰ্থ মিশ্ৰ ছাৰক সম্বৰ্ধনা জনাব প্ৰাক্তন সতীৰ্থ ক্ষেমাৰাম কলিতাই। ছাৰক সম্বৰ্ধনা জনাব প্ৰাক্তন সতীৰ্থ ক্ষেমাৰাম কলিতা। ধন্যবাদ শ্ৰদ্ধাৰ মিশ্ৰ ছাৰ। আমাৰ ৰসায়ন বিভাগৰ প্ৰাক্তন অধ্যাপক শ্ৰদ্ধাৰ সুব্ৰত কুমাৰ বৰুৱা ছাৰ, আকবৰ আলী ছাৰ আৰু অনুৰূপা বাইদেউ বৰ্তমানলৈ আহি উপস্থিত হোৱা নাই। তেখেতসকল আহি উপস্থিত হোৱাৰ লগে লগে আমি আমাৰ সম্বৰ্ধনা অনুষ্ঠান পুনৰ অনুষ্ঠিত কৰিম। প্ৰথম বেটছৰ ছাত্ৰ আমাৰ বিজয় দাক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ছাৰ আপনি কওক। সোণালী জয়ন্তী আজিৰ সভাত ডিব্ৰুগড় কলেজৰ কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ সোণালী জয়ন্তী পালনত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ কলেজৰ বাইদেউ শিক্ষাগুৰু
গুৱাহাটী বিশ্ববিদ্যালয়ৰ মোৰ শ্ৰদ্ধাৰ উপস্থিত শিক্ষাগুৰুসকল, বৰ্তমানৰ কলেজৰ অধ্যক্ষ আৰু উপস্থিত থকা সহকৰ্মী, বন্ধু বান্ধৱী আৰু ছাত্ৰ ছাত্ৰী, মই ত্ৰিপুৰা কলেজত 1978 চনত ৰসায়ন বিভাগত স্নাতক ছাত্ৰ হিচাপে এইখন কলেজৰ পৰা ওলাই গৈছিলোঁ। বিবৰা কলেজ মোৰ একেবাৰে সৰুকালৰ পৰা শৈশৱৰ পৰা বিবৰা কলেজৰ বিষয়ে মই জানো। বিবৰা কলেজৰ প্ৰাক্তন অধ্যক্ষ ভট্টাচাৰ্য, তেখেত মোৰ ডিষ্টেণ্ট ৰিলেটিভ, আৰু তাৰোপৰি বিবৰা কলেজতে মোৰ ঘৰৰ তথা মোৰ অঞ্চলৰ, বিশেষকৈ বৰবাগ অঞ্চলৰ বেছিভাগ ছাত্ৰ ইয়াত পঢ়িছিল। মই যদিও কটন কলেজত প্ৰাক বিশ্ববিদ্যালয় পৰীক্ষা পাছ কৰি আহি ইঞ্জিনিয়াৰিং কলেজৰ পৰা নপঢ়োঁ বুলি যোৰহাটৰ পৰা মই গুচি আহি বিবৰা কলেজত ৰসায়ন বিভাগৰ ছাত্ৰ হিচাপে যোগ দিছিলোঁ আৰু প্ৰথম বছৰৰ প্ৰথম স্নাতকৰ পৰীক্ষাত আমি কেইবাজনো একেলগে 78 চনত উত্তীৰ্ণ হৈছিলোঁ। তাৰপিছত মই গুৱাহাটী বিশ্ববিদ্যালয়ত অৱশ্যে অসম আন্দোলনৰ কাৰণে 1982 চনত স্নাতকোত্তৰ ডিগ্ৰী লওঁ। বিবৰা কলেজৰ লগৰ মোৰ সম্পৰ্ক, মোৰ ঘৰুৱা সম্পৰ্ক আৰু ইয়াত থকা যিমানবোৰ আগৰ ছাত্ৰ ছাত্ৰী বেছিভাগৰ লগতে মোৰ সম্পৰ্ক আছে। ইয়াৰ বৰ্তমান শিক্ষকতা কৰা বহুকেইজন শিক্ষক মোৰ একেলগৰ কেইজনমান ভাতৃ সদৃশ। বিবৰা কলেজৰ পৰা ৰসায়নৰ স্নাতক লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা 1982 চনত স্নাতকোত্তৰ ডিগ্ৰী লৈ মই গুৱাহাটী ৰিজাৰ্ভ বেংকত জইন কৰিছোঁ। তাৰপিছতে ৰিজাৰ্ভ বেংকতে মই চাকৰি কৰি আছোঁ। কিন্তু মই আপোনালোকক এটা কথা জনাব বিচাৰোঁ, স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পিছত মই বিবৰা কলেজ অহা নাই, কাৰণ শিক্ষকতা নকৰোঁ বুলিয়েই মই আচলতে কলেজৰ ফালে অহা নাছিলোঁ। কাৰণ মই শিক্ষকৰ ল'ৰা, শিক্ষকৰ এতিয়া আৰ্থিক অৱস্থাটো সঁচাকৈ খুব বেয়া আছিল। মই সেইকাৰণে মোৰ এজন দাদা, তেখেত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত কাম কৰিছিলে এজ এ লেকচাৰাৰ, বাট হি জইন ইন ৰিজাৰ্ভ বেংক এজ এ ৰিচাৰ্চ স্কলাৰ। He advised me not to join in education department because all my relatives, my father, my mother, my grandfather, all were teachers, and financial condition actually was very bad. That's why I never came to Bibora College, as I may be. When I requested to serve here, I got as a lecturer in Vishwanath College, the vice principal of that college, Dr. Zeka, while my father's student, he actually requested me to join here. I did not join here. I working in Reserve Bank, I find very comfortable. It is one of the prestigious institutions, one of the most prestigious in India. You will be happy that Reserve Bank earn profit per person 3 crore per year. There is transferability, accountability, and responsibility. I joined Reserve Bank after joining in Reserve Bank. After 7 years, I assembled my personal computer at the cost of 1,05,000. It became possible only for joining in Reserve Bank. Otherwise, had I joined as a teacher in a college or in a higher secondary, I would not be able to be in computer
personally. There was no computer at the time. In 1998, 88, there were few computers in Guwahati, but I had computer at that time, and I had some training in hardware, networking, and computer. After that, I passed law also. Then banking degree, CIBS completed. After completion this venture, I joined as a server operator, and I had to train extensively in the northeast states, including Maharashtra and Karnataka, for training. Now I am working as a faculty support in CAB Pune, IIM Guwahati, and Reserve of India. Friends, every day I quiz in the net, in the quiz.com. I have given some quizzes also in the quiz.com website. My Sharma@rj.word.in. Thank you. ধন্যবাদ শৰ্মা ডাঙৰীয়া, আপোনাৰ নিজৰ অভিজ্ঞতাপূৰ্ণ কথাখিনি আমাক জানিবলৈ দিয়াৰ কাৰণে। মই ইয়াৰ পিছত আমাৰ জ্যেষ্ঠ সতীৰ্থ হৰিশংকৰ কাকতি ডাঙৰীয়াক গ্ৰহণ কৰিবলৈ জনাইছোঁ। প্ৰাক্তন সতীৰ্থ শৰ্মাই কৈ গ'ল আমি কেনেকুৱা অৱস্থাত ইয়াতে পঢ়িছিলোঁ। আমি একেবছৰে ইয়াতে এডমিশ্যন লৈছিলোঁ। মই অৱশ্যে হোষ্টেলতে আছিলোঁ। সেই সময়ৰ বিবৰুৱা কলেজৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশ একেবাৰে আকাশ পাতাল পাৰ্থক্য। বিবৰুৱা মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগটো সেই সময়তকৈ এতিয়া যিটো উন্নতিৰ শিখৰলৈ গৈছে সেইটো আচলতে ভাবিবই নোৱাৰে। সেই সময়ত সঁচাকৈ বিবৰুৱা মহাবিদ্যালয়খন আৰ্টছৰ কাৰণেহে বিখ্যাত আছিল। ইয়াতে ছায়েন্স খুব কম বেছি মেধাসম্পন্ন ল'ৰা ছোৱালী নাছিল। এনেকুৱা এটা অৱস্থা হৈছিল যে ইউনিভাৰ্চিটিত আমাৰ গিৰীশ শৰ্মাই জানিব, এজন ল'ৰা ধৰণী শৰ্মা, তেখেতে আহিছিল কটনত এডমিশ্যন ল'বলৈ। আছিল ৰাতি বিবৰুৱা হোষ্টেলত, লগৰ ল'ৰা হয়তো আছিল গাঁৱৰে। গম পালে যে এজন ভাল চোকা ল'ৰা আহিছে, ফাৰ্ষ্ট ডিভিজন পোৱা। তেতিয়া ফাৰ্ষ্ট ডিভিজন বুলি ক'লে আৰু তাৰপিছত তেতিয়া ছুপাৰিণ্টেণ্ডেণ্ট বোধ কৰোঁ কাকতি ছাৰ আছিল, তেখেত বৰ্তমান নাই, সুমিত কাকতি ছাৰ। তেখেতে ৰাতি ল'ৰাজনক শুনামতে বহুত বুজালে, অমুক কৰিম তমুক কৰিম, তুমি ইয়াতে থাকা। আৰু সঁচাকৈ তাক বহুতখিনি সুবিধা দিলে। ফাৰ্ষ্ট ডিভিজন পালে, ডক্টৰ ধৰণী শৰ্মা। গতিকে এনেকুৱা এটা অৱস্থাৰ পৰা আজি এইটো অৱস্থা পাইছে যে ইয়াত অনাৰ্ছ, আমাৰ দিনত অনাৰ্ছ আছিল, এতিয়া মেজৰ ল'ব লাগিলে এটা এণ্ট্ৰেঞ্চ পৰীক্ষা দিব লগা হয়। এণ্ট্ৰেঞ্চ পৰীক্ষাত পাছ কৰিলেহে মেজৰত ছিটটো পাব। ৰসায়ন বিজ্ঞান বিভাগৰ কথা কি ক'ম আৰু, মই এতিয়া বৰ্তমান গোটেইকেইজন ছাৰকে লগ পাম বুলি ভাবিছিলোঁ, কিন্তু ঠাকুৰীয়া বাইদেউ আৰু বৰকটকী ছাৰ দেখা পালোঁ, আলি ছাৰ, বৰুৱা ছাৰ, অনুৰূপা বাইদেউক লগ নাপালোঁ। তেখেতক অৱশ্যে মই এইখন কলেজৰ লগত প্ৰায়ে জড়িত। মই শিক্ষা বিভাগতে আছোঁ। মই বৰ্তমান দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ অধ্যাপক। গতিকে মই এইখন কলেজলৈ প্ৰায়ে আহি থাকোঁ, পৰীক্ষা ল'ব আহোঁ, কেতিয়াবা সময় সুবিধা পালে ইয়াতে সোমাই যাওঁ। গতিকে ছাৰহঁতক প্ৰায়ে লগ পাই থাকোঁ। তথাপি আজিৰ অনুষ্ঠানটোত লগ পালে আৰু বেছি ভাল লাগি হয় বুলি মই ভাবোঁ। সেই সময়ত এতিয়া যিটো পৰিৱেশ, সেই সময়ৰ পৰিৱেশটো এতিয়াতকৈ বেলেগ। তথাপি যিটো ক্লাছ কৰা পৰিৱেশ, ক্লাছ কৰাৰ যিটো ট্ৰেডিশ্যন, এই বন্ধত ক্লাছ হয় বিবৰুৱা কলেজত, বিশেষকৈ ৰসায়ন বিজ্ঞান বিভাগ, সেই আমি তেতিয়াই গিৰীশ শৰ্মাই মনত আছে যে আমি গৰম বন্ধত ইয়াতে হোষ্টেলত থাকি, হোষ্টেলৰ মেচ নচলে, ষ্টেডিয়ামৰ তলত এখন কেণ্টিন আছিল, ষ্টেডিয়ামৰ গেলাৰীৰ তলত, তাত আমি ভাত খাইছিলোঁ। কেতিয়াবা কাকতি ডাঙৰীয়া তেখেতৰ ইয়াত কলেজত পঢ়া সময়ৰ অভিজ্ঞতা আমাক জানিব দিলে, তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। ভৱিষ্যতেও আপোনাৰ এছ'চিয়েশ্যন আমাৰ ৰাসায়ন বিজ্ঞান বিভাগৰ লগত থাকিব বুলি আমি আশা ৰাখিছোঁ।